নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনালোকৰ শ্ব' অযান্ত্ৰিক। মই উদয়ন দ্বাৰা, মোৰ সৈতে আছে চালুদা। ইতিমধ্যে থাম্বনেইল দেখি চিনি পাইছে কোন আহিছে। যিসকলে পোৱা নাই, ইটছ মাই ডিউটি, ইটছ আৰ ডিউটি চিনাকি কৰাই দিয়া। চবতকৈ প্ৰথমতে বিৰাট ধুনীয়া ছোৱালী এজনীৰ লগত চিনাকি কৰাই দিব বিচাৰিছোঁ। মই নিজকে সঁচাকৈ বহুত লাকি বুলি ভাবোঁ, কাৰণ মই বহুত কাম কৰিছোঁ তেওঁৰ লগত, বহুত নহয় কেইবাটাও কাম কৰিছোঁ। আৰু মোৰ তেওঁৰ যিটো সম্পৰ্ক বা ৰিলেশ্যনশ্বিপ, সেইটো লগৰ বন্ধুৰ দৰে হয়। আমি বহুত ধেমালি কৰোঁ, বহুত ফটোৱামি কৰোঁ। মোৰ অতি মৰমৰ, মোৰ অতি শ্ৰদ্ধাৰ প্ৰতিভা চৌধুৰী বাইদেউ, নমস্কাৰ। আপোনাক বহুত বহুত স্বাগতম জনাইছোঁ আমাৰ মজিয়ালৈ, অযান্ত্ৰিকৰ মজিয়ালৈ। আৰু লগতে আছে দ্য ৰিনাউণ্ড কোৰিঅ'গ্ৰাফাৰ, এক্টৰ, ডিৰেক্টৰ অসীম দা, অসীম বৈশ্য। নমস্কাৰ অসীম দা, ৱেলকাম টু অযান্ত্ৰিক। বিৰাট ভাল লাগিছে আজি। মানে কথা কিছুমান মোৰ আগৰ কথা আপোনাৰ লগত লগ পাই মোৰ অতীত ৰোমন্থন হৈ গৈছে। প্ৰথম লগ বাইদেউক ফাৰ্ষ্ট কেতিয়া লগ পাইছিলা? মই প্ৰথম কাম মোৰ দূৰখন কৰিছিলোঁ বাইদেউৰ লগত। দূৰখন ফাৰ্ষ্ট আছিলে প্ৰথম। অ'কে, বহুত পুৰণা আছে নেকি? এতিয়া বহুত পুৰণি চিনাকি। বিজু ফুকনৰ শেষ চিনেমা নেকি? বিজু ফুকনৰ শেষ মানে তেওঁ চিনেমা কাম কৰা হিচাপে শেষ, কিন্তু ৰিলিজ পিছত বেলেগ হৈছে। তেওঁ সেইখনেই শেষ আছিলে। আৰু সেই চিনেমাখনতে মানে তেওঁৰ খুৰীয়েক মই হৈছিলোঁ মানে কেৰেক্টাৰত। তাৰমানে বিষ্ণুদাৰ আৰু মই মানে বুঢ়া বয়সত দুইজনে বিয়া পাতিলোঁ। এইকাৰণে বিয়া পাতিলোঁ, ল'ৰা ছোৱালীৰ কাৰণে নহয়। দুইজনৰ মানে বন্ধু সংগী হিচাপে তেওঁ বয়সত বিজুদাই বিয়া পাতি দিলে আনি পেলাই। তাৰপিছতে হৈ গ'ল। তেওঁ বিজুদাই খুব ধুনীয়া কবিতা লিখে। গৈ পেলাই খুৰী চাহ একাপ দিয়ক এনেকৈ কয়। তই তাতে বহিলি দেখোন, ইয়াতে খাম, মই এই কবিতাটো আৰম্ভ কৰিছোঁ, মই কবিতাটো লিখোঁ, আপুনি চাহ একাপ আনে মানে মোৰ কবিতাটো 2 লাইন হৈ যাব। আগদিনাখনো তেনেকৈ 2 লাইন লিখিলে, পিছদিনাখন দিলে বিষ্ণুদাৰ লগত তৰ্কাতৰ্কিও লাগে, তয়কৈ কথা কয়, মানে বন্ধু আৰু। সেইদিনাখন কি হ'ল, বিজুদাৰ মানে খুৰী মই আজি ৰাতিপুৱা চাহ খোৱা নাই, একোখন কিয় খোৱা নাই? তই আহিব লাগিছিলে, মই দিলোঁ হয় নহয় চাহ। বিষ্ণুদাই তেতিয়া বিজুদাক কয়, ই চাহ খাবলৈ আহে বুইছা, অইন কাম নাই তাৰ। বগা কাগজ এখন ল'ব, কিবা এটা লিখা ভাও ধৰিব, তুমি চাহ একাপ দিবা, অকণমান দেৰি বহি গুচি যাব, তাৰ কাম সেইটোৱে। মানে এনেই ধেমালি এটা তৰ্কাতৰ্কি লাগে। সেইদিনাখন কি হ'ল, কবিতাটো লিখি লাষ্টত 2টা লাইন আছে। তাৰপিছত খুৰী চাহ একাপ আৰু একাপ দিয়কচোন, মোৰ মানে 2টা আছে লাইন, শেষ কৰিম আজি কবিতাটো। এনেকৈ লিখি আছে। ঠিক ময়ো চাহ একাপ আনিছোঁ, বিষ্ণুদাৰ মোৰ পিছে পিছে আহিছে আৰু তই কি লিখিছ মই জানো দে, এনেকৈ আৰু কৈ পেলাই আহি আছে। চাহ একাপ দিছোঁ, তাৰপিছত চাহ একাপ খাই ল, তয়কৈ কৰ, তই চাহ একাপ খাই ল। এনেকৈ চোৱা নাই, কিন্তু কলমটো হাতত আছে, হেৰিখনৰ ওপৰত মানে বহীখনৰ ওপৰত কলমটো। চাহ একাপ খাই ল, আনকালে চাহ একাপ খাই ল বুলি ক'লে খাম বা থোৱা এনেকৈ কিবা এটা কয়। সেইদিনাখন কি হ'ল, লিখি আছে মানে হাতখন ৰৈ আছে, চাহ একাপ খাই ল এনেকৈ কোৱাৰ পিছত মই চাহ একাপ ঠিক গৈছোঁ, বিষ্ণুদাৰ মুখামুখি হৈছোঁ। সি দেখোন নামাতিলে, এনেকৈ কৈছে। খুব দুখ লাগে সেই চিনটোত। মই চাইছোঁ, এখন ভালকৈ চাইছোঁ। খুব সি দেখোন নামাতিলে, বেয়া পাইছে নেকি? মই ক'ব ন, সোধক এনেকৈ কৈ মই গুচি গ'লোঁ। এই লাহে লাহে মূৰটো গৈ পেলাই সেই কবিতাটোৰ ওপৰত পৰিছে। বিজুদা শেষ, কবিতাটো শেষ কৰিব নোৱাৰিলে। কিন্তু কবিতাটো লাষ্টত বৰ ধুনীয়া কথা এটা লিখে, আমাৰ জীৱনবোৰো এই ডায়েৰীখনৰ দৰে, খালী পাত পালে আমি ভালে ভুলে চব লিখি যাওঁ। এদিন যেতিয়া মনত পৰিব তেতিয়া চাবা যে আধা ডায়েৰীখন আমি বেয়া বস্তু লিখিয়ে বৰবাদ, মানে বেয়া কৰিলোঁ। ময়ো পাহৰি গৈছোঁ বহুত বছৰ, কিন্তু কিবা ধুনীয়া ডাইলগ আছিলে। বাৰু যি কি নহওক, আমি আমাৰ চিনেমাৰ কথা নাপাতোঁ, ঢেৰ পটাইপ আছে। কাৰণ আজি যিহেতু আপোনালোকৰ নতুন চিনেমাখন আহি আছে, 5 আগষ্টত ৰিলিজ। 5 আগষ্ট নহয় জানো? 5 জুলাই, চৰি, 5 জুলাই, চৰি। তো 5 জুলাইত ৰিলিজ হৈছে ইমন, আৰু সেই ইমনৰ বিষয়ে অলপ পাতোঁ। তাৰপিছততো আমি আৰু লেকচাৰ মাৰিব আছেই। চ' আহক, আপোনাক মই অসীমদাৰ ওচৰলৈ প্ৰথম গৈ আছোঁ। বহুত এক্টৰ্ছ এখনত আপুনি লৈছে, আৰু এখন কমেডি দেখি লাগিছে। কমেডি হয়নে? আচলতে কমেডিও আছে, ট্ৰেজেডিও আছে, ছাছপেন্স আছে। কমেডিও আছে, ট্ৰেজেডিও আছে, ছাছপেন্স আছে, মানে গোটেইখিনিয়ে আছে। মাছালা আৰু বঢ়িয়া। ফুল কমেডি বুলিও নহয়, ফুল কমেডি বুলি ক'ব নোৱাৰি আৰু। অ'কে, চ' ঠিকে আছে ন জনৰাটো। মানে আপোনাৰ এনেকুৱা এখন চিনেমা যি মানুহ গৈ পেলাই চাই মানে চব সোৱাদ পাব সেইটোৱে। অ'কে, চ' এইখনৰ পৰিকল্পনা কেনেকৈ হৈছিলে, কেনেকৈ আহিলে মানে আপুনি বনাবলৈ? ইমন নামটো কিয়? ইমন একচুৱেলি সৰু ছোৱালীজনীৰ নাম, তাইৰ ওপৰতে গোটেই ষ্টৰিটো। আচ্ছা, তাই কেনেকৈ জন্ম হ'ল, কেনেকৈ ডাঙৰ হ'ল, কি হ'ল কি নহ'ল, গোটেইখিনি তাইৰ ওপৰতে। কিন্তু গতানুগতিকভাৱে ষ্টৰিৰ লাইন আপটো অলপ বেলেগ হৈছে। তাই যদিও ষ্টৰিটো তাইৰ ওপৰত, কিন্তু মছালা আৰু বিল্লাৰ এজনৰ পৰা আহি পেলাই তাই কেনেকৈ আহিল, ইনভলভ হ'ল,
দেন মুনমি ফুকন আছে মুনমি ফুকনৰ লাইফটোত কি ঘটে দেন স্নিগ্ধা গগৈ আছে স্নিগ্ধা গগৈ আৰু গাঁৱৰ ছোৱালী তাইৰ লগত কি মানে ঘটনাটো ঘটে যেনেকৈ কে সিদ্ধাৰ্থ বুলিয়ে সিদ্ধাৰ্থ শৰ্মাৰ অকণমান এইবাৰ চাগে চবেই সিদ্ধাৰ্থ শৰ্মাক যেনেকৈ ভাবে এজ এ কমেডিয়ান বা হেৰি ইয়াত অলপ সোৱাদটো বেলেগ পাব আচ্ছা সেইটো এটা মেইন ইম্পৰ্টেণ্ট আৰু বাকী ইম্পৰ্টেণ্ট বস্তু সেইখিনিতো আছে আৰু দুইটাৰ একে জৰি কে মোহন পোন প্ৰথমবাৰৰ বাবে একেলগে মানে ছবি চিনেমাত নাম্বাৰ 2 সেইটো দেন 3 আৰু ষ্টৰী লাইন আপটো ধুনীয়াকৈ লিখিছে মৃদুল কুমাৰ বৰাই আৰু ইফচানলাল বৰুৱাৰ মিউজিক আচ্ছা বৰা ইফচানলাল বৰুৱা সি তেওঁ মানে সি মোৰ লগৰ হয় আৰু সি মানে বন্ধু তুমি ছবি কৰিছা ষ্টৰী শুনালোঁ ধুনীয়াকৈ মিউজিকখিনি কৰিছে নীল আকাশে গাইছে আমাৰ গল্ডেন জুবিনদাৰ গান আছে আৰু ইভেন জুবিনদাই সেইদিনা চালে ফাৰ্ষ্ট গানটো ৰিলিজ জ্যোতি চিত্ৰবনত কৰিছিলোঁ দাদাই একদম আমাক গোটেই লৈ গ'ল ঘৰত পাৰ্টি চাৰ্টি দিলে ভাল পাইছে আৰু দাদাই ভাল পাইছে কৈছে ভাল হৈছে দেন নীল আকাশ আৰু আমাৰ হেৰি ইমন কাশ্যপ তাই নৱাগতা হয় কিন্তু ইমন তাইৰ নামো ইমন কাশ্যপ এই ইমন কাশ্যপে বৰ সুন্দৰকৈ গাইছে গানখিনি সেনেকুৱাই আৰু অল আৰ্টিষ্ট বিৰাট চিনচিয়াৰলি কাম কৰিছে সকলোৱে কষ্ট কৰিছে আৰু মই প্ৰথম পৰিচালনা ফাৰ্ষ্ট ডাইৰেকশ্যন মই কৰিছোঁ আগত বাট মই এইখন ভালকৈ অলপ বাজেট পাইছোঁ আগৰ কাম বাজেট কম আছিলে এইখনত অলপ দাদাহঁতে বিপুল চন্দ্ৰ দাস ইটি গগৈ মোৰ ওপৰত ট্ৰাষ্ট কৰি পেলাই ডাইৰেকশ্যন কৰিব দিছে যে পাৰিবনে অসীম বৈশ্যক দিয়া ভাল দিলে থেংক গড পালোঁ ছবিখন হেপী আৰু ভেৰি নাইচ আপোনাৰ কিমান দিন লাগিলে এই মানে প্ৰডিউচাৰ কেইজন পাবলৈ মইতো পাপৰ বেলিব লগা হৈছে বহুত প্ৰডিউচাৰ বাপৰে বাপ ইভেন মোৰ এনেকুৱা এটা ইনচিডেণ্ট হৈছিলে প্ৰডিউচাৰ তাত মানে এইটো চাইলেণ্ট কৰি দিয়া না অ'কে ইয়াত কাট কৰিবাতো নালাগে অ'কে থেংক ইউ বঢ়িয়া আচলতে প্ৰথম প্ৰডিউচাৰক যেতিয়া মই অফাৰটো দিওঁ যে ষ্টৰী লাইন আপটো শুনা অমুক তমুক তেতিয়া ইনচিডেণ্ট এটা হৈছিলে মোৰ লগত কোনোবাই তেওঁক কৈছে অসীম বৈশ্যটো কৰিঅ'গ্ৰাফাৰহে তেওঁ ডাইৰেকশ্যন কৰিব পাৰিব জানো কোনোবাই ইনফৰ্মেশ্যন দিয়ে তাৰপিছত মই নেক্সট ডে আহিলোঁ ছেইম পুট আপ মানে হেৰি কৰিবা একদম তেখেতে কৈছে আপুনি এটা কাম কৰক বুজিছে আপুনি লগত এটা ডাইৰেক্টৰ লৈ লওক বাকী আপোনাৰ ষ্টৰী থাকিব লগত এটা ডাইৰেক্টৰ লৈ লওক এনেকুৱা তেনেকুৱা মইতো মানে কেনেকৈ প্ৰেজেণ্টেশ্যনটো দিম আৰু এটা প্ৰডিউচাৰ পোৱা ধেমালি কথা নহয় কেনেকৈ ট্ৰাষ্ট দিম তাৰপিছত এজন বিশিষ্ট এক্টৰে মোৰ কথা ভালকৈ ক'লে সেইজন হয় আজিয়ে কৈছোঁ তোমালোকৰ জৰিয়তে পল ফুকনে মানে মোৰ লগত কাম কৰিছিলে তাৰমানে ৰবি আছিলে পল ফুকন আছিলে সমৰ্পণ বুলি বৰ্ষা আছিলে এখন কৰিছিলোঁ VCD তাতে মানে ভালে হৈছিল বুলিয়ে কৈছিলে আৰু তাৰপিছত সি মানে প্ৰুফ দিলে প্ৰডিউচাৰৰ চিনাকি যে অসীম দাই পাৰিব আৰু ভালকৈ কৰিব তো প্ৰডিউচাৰ ট্ৰাষ্টটো আহিল চ' থেংকছ পল থেংক ইউ পল দা আমাৰ কথা কোনোবাই ক'লে লাষ্ট ছমাহৰ পৰা স্ক্ৰিপ্ট লৈ ঘূৰি ফুৰিছোঁ চাৰিফালে নহৈছে গুড থিংছ টেক্স টাইম ইটছ অ'কে আৰু বহুত বেছি ভাল হ'ব গ'লে আৰু বেছি টাইম লাগে বুঢ়া হৈ নগ'লে হয় আৰু একো নাই আৰু পুৰা লাখতিলৈ কৰিম কি আছে আৰু মোৰ মেইন মই মাজতে কৈছোঁ আচলতে মই কিয় সাহসটো পালোঁ জানা নাই মোৰ একদম টাৰ্ণিং পইণ্ট প্ৰথম পৰা কৈছোঁ যৌৱনে আমনি কৰে কৰিঅ'গ্ৰাফি অশোক কুমাৰ বিষয়ে এইবিলাকতো কৈছোঁ মেইন বস্তুখিনি মই কিন্তু শিকিছিলোঁ এজন মানুহৰ পৰা যদিও কৰিঅ'গ্ৰাফি কৰিছোঁ মুনীন বৰুৱা দা ভাইমন দা তেখেতৰ মই ভাগ্য যে মই বহুত ছবি কৰিঅ'গ্ৰাফি কৰিলোঁ দাগ নায়ক কন্যাদান বিধাতা আৰু এই তেখেতে যিটো ড্ৰামা বিচাৰে ইভেন মোৰ কৰিঅ'গ্ৰাফিটো যে বোৱাৰীয়েকজনীয়ে কিয় ইমানটো নাচিব নোৱাৰে এইজন ল'ৰা ইঞ্জিনিয়াৰ তাৰ ফুড ষ্টেপবিলাক কেনেকুৱা হ'ব বা হেৰি মানে সেই বস্তুখিনি পাই বহুত শিকিলোঁ আৰু তেওঁলোকৰ চাগে আশীৰ্বাদৰ পৰাই চাগে আজি ভৰি দিব পাৰিছোঁ পৰিচালক হিচাপে সেইটোৱে আৰু ষ্টৰীটো আপুনি আছিলে মোৰ ষ্টৰী হয় আপোনাৰ নিজৰ ষ্টৰী কি হয় তেতিয়া নিজৰ ষ্টৰী ধুনীয়া হয় ন মানে চালে গম পোৱা যাব ইমন বোলা ছোৱালীজনী মাক কোন দেউতাক কোন মেইন মানে ষ্টৰীটো কি হয় মানে সাৰাংশটো যদি কয় মানে সন্ধান নেকি আমাৰ দেউতাকৰ সন্ধান নহয় আচলতে কি হৈছে মই প্ৰথমে অলপ ছাছপেঞ্চ আছে ৰাখি থৈছোঁ মানে তুমি মানে নালাগে ক'বলৈ নালাগে মই মানে এনেকুৱা চাইল্ড এজনীক পোহপাল দিয়ে ডাঙৰ কৰে
ডাঙৰ কৰি যেতিয়া বিদায় দিব লগা হয় কিবা কাৰণত কি কাৰণ সেইটো ছবিখন চালে গম পোৱা যাব আৰু সেইটোৱে মেইন ছাবজেক্ট আৰু সিদ্ধাৰ্থ কে সেই পাৰ্টিকুলাৰ চিনটোত এনেকুৱা এটা তেওঁতো ভাল এক্টৰে চবেই জানে কমেডিয়ান বুলিয়ে জানে কিন্তু তেখেতে এটা বেলেগ এটা কেৰেক্টাৰো কৰিব পাৰে একদম পূৰা আৰু বহুতে গানত ওলাইছে হিৰো হয় কোনোবাই কোনোবাই কমেণ্ট যে হিৰো হ'ব জানো কিন্তু ছবিখন চালে গম পোৱা তেতিয়া গম পাব যে ইয়ে হিৰো হ'ব লাগে তেনেকুৱা মানে গম পাইছোঁ কৈছোঁ বাইদেউ এনে কেৰেক্টাৰটো কেনেকুৱা হয় আপোনাৰ চাচুমা নেকি আপুনি মই কে মাক হৈছোঁ যেতিয়া নাতিনীটো বুঢ়ীমাকৰ বুকৰ পৰা আঁতৰ হয় তেতিয়া সেই বুঢ়ীমাকৰ অৱস্থাটো কি হয় একদম সৰুৰ পৰা যেতিয়া দলি তালি ডাঙৰ দীঘল কৰা হয় এটা সময়ত সেই নাতিনীজনী যেতিয়া বুকৰ পৰা গুচি যায় এই বুঢ়ীমাকজনী অৱস্থাটো কেনেকুৱা হয় চালে গম পাই যাবা আৰু এতিয়া নকওঁ আৰু কে হ'ল মোৰ ল'ৰা কে এতিয়া ইমন কাৰ ছোৱালী সেইটো জানিবলৈ হ'লে ইমনখন চাবই লাগিব ডেটটো হৈছে 5 জুলাই এইবাৰ ভুল নকৰোঁ এই চেনেলৰ যোগেদি সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহক চিনেমাখন চাওক ভাল পাব কাৰণ মই লাষ্ট বিৰাট ভাল লাগিছে স্বৰ্গৰথখন চাইছোঁ মানুহৰ বহুত সঁহাৰি দেখিছোঁ মানুহ আহিছে হাউচফুল গৈছে মই যেতিয়া চাইছোঁ 80 to 85% অকুপেঞ্চি হৈ আছে PVR মানুহ ভৰি আছে সিদ্ধাৰ্থ শৰ্মা কে কি ধুনীয়া এক্টিং কৰিছে সেইখনতো মানে এটা চিনত চকু মানে উলিয়াই দিছে মানে মই আজি এটা কথা কওঁ তোমাক মই অলৰেডি পুট আপ কৰিছোঁ এখন ছবি যিখনত তুমি আছা হিৰো তুমি ৰিয়েলি কথা পাতাব আহি মই ৰিয়েলি কৈছোঁ মই এইটো কৈ থলোঁ আজি তাৰমানে এজন বিহাৰী ল'ৰা হয় और बढ़िया बिहारी बोलेंगे हम टेंशन ना लीजिए हम जब बिहारी बोलते हैं অসমত থকা এতিয়াই জনাই থলোঁ দেখক কিন্তু ইমন 5 জুলাই মোৰ এইটো কাৰণে ভাল কি হ'ব জানো কেৰেক্টাৰ হেৰি ঘৰ আগতে মই য'ত মানে মোৰ দেউতাৰ ঘৰ গোলাঘাট বৰ্তাৰ ঘৰ হওক তাতে বহুত ভাড়া ঘৰ আছিলে পাছফালে আৰু চব মানে ছোৱালী বিহাৰী মানুহৰ সম্প্ৰদায় তেওঁলোকক থাকে মানে আৰু ৰাতিপুৱা শুই উঠিয়ে মানে চিঞৰ বাখৰ বহি থাকোঁ ন এই মুনিয়াকে মাই এনেকুৱা টাইপ চিঞৰে মানে মুন্নাৰ মানে বাপেকে এই মুনিয়াকে মাই হিয়া হ'ব নেখিলে এইবোৰ মানে শুনি কেৰেক্টাৰ মই ভাবিছিলোঁ আজি ইণ্টাৰভিউ মাজত ক'ম থেংক ইউ লেডিজ ব্লেকাৰ এসময়ত আছিল নহয় জানানে তুমি ফিমেল ব্লেকাৰ আছিল চিনেমা হলৰ তাৰে ওপৰতে গোটেই ষ্টৰিটো নাইচ দাদা বাইদেউক কিয় কাজ কৰিলে বাৰু বাইদেউকতো ইমান মাইকটো খুলি মাৰিব পাৰে কেলে কাজ কৰিলে বুজি পাইছে ন কুৱেশ্যনটো নাই পোৱা মই নাই কিয় কাজ কৰিছে না মানে সেই কেৰেক্টাৰটো কাৰণে কিয় কাজ কৰিলে বাইদেউ সেইটো মানে বাইদেউৰ বস্তুখিনি মই যিমান ছবিত দেখিছোঁ তুমি ছবিখন চালে ক'বা আমাৰ ইমনখন বাইদেউ একদম ফিট এইটো ৰ'লৰ কাৰণে পাৰফেক্ট কমেডি আছে বাইদেউৰ ট্ৰেজেডি আছে বাইদেউৰ এভৰিথিং মানে পেকেজ আৰু বাইদেউৰ এবছলিউটলি সঁচা এটা একে উশাত কৰিলে পেকেজ মই কলগছৰ চিন এটা আছে কলগছৰ চিন এইটো নকওঁ আৰু স্নিগ্ধাও বহুত ভাল কৰিছে ভেৰি গুড সেইটো চিনত তাই আৰু মই আছোঁ সেইটো চিন মই যেতিয়া শ্বটটো লয় তেতিয়াই গম পাইছোঁ মানে কিবা এটা শ্বট দিয়াৰ পিছত নিজে গম পায় শ্বটটো ভাল হৈছে নে বেয়া হৈছে অনুভৱ কৰিব পাৰি আৰু কেতিয়াবা মোৰ বেয়া হ'লে কওঁৱেই মই আৰু এটা মাৰোঁ নেকি দিয়ক এনেকৈ কয় আৰু মানে মনটো মানে অলপমান হেৰি লাগি থাকিলে মানে এই নাই এইটো এনেকৈ কোৱা হ'লে বেছি ভাল আছিল প্লিজ আৰু এবাৰ দিওঁ নাই এনেকৈ ক'লে দিয়ক এনেকৈ কয় মই কৈছোঁ ক'বা কিন্তু যদি তোমাৰ পচন্দ নহয় কেমেৰা পচন্দ 100 বাৰ কৰিম কিন্তু মই কৈয়ে দিওঁ 100 বাৰ কৰিম তুমি ক'বা বাইদেউ কষ্ট একদম চিন্তা নকৰিবা মই 100 বাৰ কৰিম কিন্তু কেমেৰাই ক'ব লাগিব অ'কে বুলি বা তুমি ক'ব লাগিব অ'কে বুলি মই নিজে কওঁ তেতিয়া সেই শ্বটটো মানে দি পেলাই এইখিনি হেল্প কৰিছে ইয়াক কওক মোৰ ডাউট নাই আপোনাৰ মই বহি তলত মই সদায় আছোঁ মই কৰি আছোঁ কাম মই জানো কিমান কাম কৰিছোঁ তুমিয়ে সুধিছা সেইটো কথা কোৱা নাই মানে মই বাইদেউৰ লগত কাম এটা কৰিছোঁ আচ্ছা আমি মোৰ বেডলাক হয় মানে কামটো এটা কেৰেক্টাৰ কাৰণে ৰৈ গ'ল মানে কেৰেক্টাৰ এটা অকণমান মানে যেনেকৈ ভাবিছিলোঁ তো মই এতিয়ালৈকে মানে যিমান পাইছোঁ মানে এক্টৰ এক্ট্ৰেছ বাইদেউত কাম কৰি যিটো মানে কমফৰ্ট ফিল কৰা হয় তেওঁৰ ফালৰ পৰা মানে আউটপুট পোৱা হয় মই নাই পোৱা এতিয়ালৈকে কোনখন ৰে পৰিক্ৰমা গ্ৰেট
আপোনাৰ পৰিচালক দুজন বহিয়ে আছে পৰিচালকৰ মাজত মানে মোৰ প্ৰব্লেম এটা আছে কি মই যদি কিবা এটা জেগাত অকণমান অশান্তি লাগি থাকে নিজৰে বস্তু উলিয়াই দিলে মানে অশান্তি লাগে অলপ আৰু মই যিটো কেৰেক্টাৰত ফচিলো মানে সেইটো মোক চবেই ৱাৰ্ণো কৰিছিলে মানে যে অকণমান তুমি চাই লোৱা মই পাৰিম চা লাগিলে মানে সেইটো সময়ত আৰু বাকী বহুত আছিলে কপিল দাহঁত আছিলে অৰুণনাথ ছাৰ আছিলে বহুত ধুনীয়া আছিলে পাছত যেতিয়া চাইছিলোঁ মই সেইখন দিয়া মানে সেই কেৰেক্টাৰটো মোৰ এটা কাৰণে প্ৰব্লেম নাই মানে চিনেমাখনত মেমহঁতৰ বাইদেউহঁতৰ যিটো মানে পৰ্চন আছিলে এইটো 80s হয় তো এতিয়াও মানে চালে এনেকুৱা লাগে চলি যায় মানে কাৰণ পাষ্টৰ হয় ন বহুত বস্তু আৰু মাজুলীত যেতিয়া আমি শ্বুট কৰিছিলোঁ মানে সেইটো সময়ত মাজুলীখন এতিয়া মাজুলী নহয় মানে এতিয়া যেনেকুৱা হৈ আছে বহুত বেলেগ হৈ আছে আগৰ মাজুলী ৰাস্তা পদূলি কেঁচা এৰিছে এতিয়াতো পুৰা চেঞ্জ হৈ গ'ল ন হেৰিছে মই তেতিয়া মানে দুখ এটা আছে মানে এই বস্তুটো মই যে তেতিয়াহ'লে এইখন কেতিয়াও পুৰণা নহয় অলৰেডি সেই পৰ্চনটো মানে চিনেমাখন 80% মানে পুৰণা হয় তো এতিয়া মানে যিয়ে চাওঁ মানে আমি কেইদিনমান আগতে পাতিছোঁ মই অকণমান চলি আছে কথা কি হয় নাজানো আৰু দি দিয়া ৰিলিজ কেতিয়াবা 20% ৰিশ্বুট কৰিব লাগিলে আকৌ এবাৰ ৰিশ্বুট কৰিব লাগিব এটা পৰ্চন অকণমান সেইখিনি ৰিশ্বুট কৰি ভালকে ৰাইজে বহুত ধুনীয়া লাগিছিলে বাইদেউ যিখিনি মানে চিন মানে বিষ্ণু ছাৰ লগত বিষ্ণু দা আছিলে তেখেতৰ এটা চিন আছিলে আমি সেইদিনাখন কোন আছিলে মানস দা বিষ্ণু ছাৰ মানে তেতিয়ালৈকে অহা যোৱা কৰিছিলে আৰু আহিছিলে সেইখন তেওঁ লাষ্ট চাগে কৰিছে আহি পিন তেনেকে ইমান মৰম লগা আছিলে ন দুইজনৰ যোৰাটো মানে আৰু মোৰ মানে বাইদেউক যেতিয়া দেখো মানে এতিয়া নহয় লগ পোৱাৰ আগতেও মানে সৰুৰ পৰা যেতিয়া দেখি আছো মোৰ মানে নিজৰ কিবা সেই আমি এনাই বুলি কওঁ মানে একদম নিজৰ এনাই ফিল হয় মানে হয় এইটো হয়তো সঁচা কথা দেই মানে নিজৰ আইতা বুলি ক'লে নিজৰ সেইটো ফিল হয় মানে ডাৰ্লিং বুলি মাতি থাকো ডাৰ্লিং ক'বা কিন্তু খং এটা আছে খং এটা আছে এবাৰ যে আপোনাৰ ঘৰত যে এটা কিবা ট্ৰাকে যে ৱাল ভাঙি দিছে খং কৰে মনত পৰিলে ডাম্পাৰে কোনো ৱাল ভাঙি সোমাই আহিলে মানুহৰ ঘৰত পিছদিনাখন আহি যিটো ফায়াৰ হৈ আছে সেই খংটো মানে মই জানো বাইদেউ মই ৱালখন ভাঙি পেলালে কুঁৱাটো আছিলে ৱালখন ভাঙি কুঁৱাটোৰ ওপৰত ট্ৰাকখন তাৰপিছতে মা এনেকৈ চাইছোঁ ওলাই গৈছোঁ লগালগ মই ট্ৰাকৰ ওপৰতে আগহৈ চাবিটো উলিয়াই লৈছোঁ গাড়ীখনৰ উঠি গৈছোঁ তাৰ উঠি গৈ চাবিটো উলিয়াই লৈছোঁ উলিয়াই লৈ পেলাই আৰু সি কৈছে কি মই জানো মালিকক মাত তাৰপিছতে চাবিটো দিওঁ মই জানো নিদিওঁ মালিকক মাত মোৰ মানে মিটাৰ মানে লাহে লাহে উঠি গৈছে ইমান ডাঙৰ ৱালখন মানে ভাগিছে কেনেকৈ বনাম মোৰ ডাঙৰ কথা ৱালখন ভাগিছে বনাব পাৰিম কেনেকৈ বনাম মোৰ এইটোত সোমাই গ'লে একদম মানে কি ক'ম আৰু মোৰ পিছদিনাখনলৈকে মানে খংটো যোৱাই নাই মালিক আহিলে আৰু মালিক আহি পিছদিনাখন ৰাতিও মই চাবি নাই দিয়া আৰু মালিক আহি পেলাই কৈছে ৱালখন বনাই দিয়ক আপুনি কি দৰকাৰ বাইদেউ নিগেটিভ কৰিছে নাই চৰিত্ৰ কৰিছে দেখিবলৈ মন নাযায় তেতিয়া ৰূপ ধৰে কোনটো আছিলে মই বাইদেউৰ প্ৰথম কামটো চাইছিলো চাগে আপুনি মাখি মিঠৈ খালে এখন নাছিল জানো মাখি মিঠৈ খোৱা উলট পালট মাখি মিঠৈ খোৱা প্ৰথম আপোনাৰ ৰেজিষ্টাৰ কৰিছিলো আৰু সেইখন চম্পাৱতী মোৰ কাৰণে আজিৰ ডেটত যদি বেষ্ট কমেডি চিনেমা অসমীয়া কিবা আছে অসমীয়া চাইছে চাইছোঁ মাখি মিঠৈ খালে মই সেইখন এতিয়াও মনত আছে মানে এতিয়াও ষ্টিল ফ্ৰেছ এতিয়াও ইউটিউবত আছে এতিয়াও আছে আকৌ উলট পালটখন এই সেইটো কবিতাটো আছে অতুল চন্দ্ৰ হাজৰিকাৰ যিটো উলট পালট বুঢ়া বুঢ়ী যিটো কবিতা আছে সেইটো লৈ পেলাই লক্ষীবৰ ঠাকুৰে কৈছিলে বৰ ভাল এক্টৰ এজন আছিলে তেওঁ কিন্তু তেওঁ মানে কি ক'ম আৰু মানে তেওঁৰ কাৰণে মই আজি হয়তো চিনেমা জগতত প্ৰথম ভৰি দিছিলোঁ তেওঁ মোক বহুত মাৰো খাইছোঁ মই তাৰপৰা লক্ষীদাই মোক মাৰিছেও সেইদিনাখন খুব মাৰিলে সেইদিনাখন 100 মাৰিছে একদম গাল মানে 5টা আঙুলি বহি গৈছে মোৰ চিনত নে নহয় মানে চিনত নহয় তাৰমানে প্ৰথম যেতিয়া মই কেমেৰা সন্মুখত হ'ম এই চহৰতে ধাৰাবাহিক এখন আছিলে এই চহৰতে তেতিয়া তো মোক আইজনী মাতে মই যেতিয়া গুৱাহাটীলৈ সি মোৰ লোকেল গাৰ্জেন হৈছিলে তাৰপিছত আইজনী বুলি মাতে মানে আইজনী তই কৰিবি তই মই নোৱাৰোঁ দেই পাৰিবি তই কৰিব লাগিব মইচোন নাই মই নোৱাৰোঁ মোৰ মানে বুকুখন তেতিয়া কঁপিলেই তাৰপিছত পাৰিবি দে কৰিবি মই আছোঁ চিন্তা কৰিব নালাগে তাৰপৰা স্ক্ৰিপ্টবোৰ চালোঁ আহিলে শ্বট দিলে কেমেৰাত থিয় হৈ আছে এতিয়া মই আহিব লাগে খৰি জাপটো লৈ পেলাই প্ৰথম আৰু ধাৰাবাহিকত প্ৰথম আৰু এনেকৈ ৰৈ আছোঁ মোক মানে লক্ষীৰে কৈছোঁ তাৰমানে মাতি আছে একশ্যন বুলি কোৱাৰ লগে লগে মই মানে যাব পৰা নাই এই ৰাম কি কৰোঁ এতিয়া মোৰ একদম নাৰ্ভাছ তাৰপিছত সি এফালৰ পৰা এনেকৈ আছে মই এতিয়া যাব নোৱাৰোঁ
মানে আগলৈ খোজটো নৰয় এই কাট 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 খোজনাই পোচনাই দিছে এটা মানে মতা মানুহৰ হাত নহয় একদম গাল 5টা আঙুলি বহি গৈছে ৰঙা হৈ গ'ল গালখন ফৰফৰণীয়া ধৰিছে তাৰপিছত একো মতা নাই মই এনেকৈ আছোঁ তাৰ আকৌ মেকআপ মেনটো আহি পেলাই এই ৰঙা হৈ গ'ল আপোনাৰ বয়স কিমান আছিলে এতিয়া তেতিয়া মোৰ ল'ৰা দুটা জন্ম হোৱা নাই আৰু ডাঙৰ তথাপিও এনেকৈ মাৰিছে আৰু তাৰপিছতে মেকআপ আহি পেলাই এইবিলাক ৰঙা হৈ গ'ল নহয় অলপ দেৰি এনেকৈ তাত পানী খা মৰমো কৰে পানী খা এনেকৈহে কয় পানী অকণ খা এনেকৈও নকয় পানী খা এই চাহ খাই যদি দে এই কেনেকৈ কয় এনেকৈ মানে আৰু মৰম আছে কিন্তু মানে হেৰি আৰু তাৰপিছতে কৰিলোঁ আৰু তাৰপিছতে বহুত দিন বেলেগ শ্বট লৈ ল'লে আৰু মোক বহিবলৈ তই বহি থাক তোক চাই ল'ম আজি এনেকৈ কৈছে মই কৈছোঁ হ'ব দে আৰু কি যি হয় হ'ব আৰু আজি মই মৰিলোঁ আৰু মই এনেকুৱা মানে তাক ভালো পাওঁ শ্ৰদ্ধা কৰোঁ যে আৰু ভয়ো কৰোঁ তাক তাৰপিছতে বেলেগ শ্বট লৈ 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 শেষ হ'ল তাৰপৰা মোৰ শ্বটটো এতিয়া কৰিবি তই মই হ'ব ৰেডি হৈ আছোঁ আৰু ইপিনে মই ভাবিছোঁ মোৰ কাপোৰ কানি তিতি আহিছে মানে কামত তিতিছে আৰু তাৰপিছতে শ্বটটো দিলোঁ আৰু সেই এটা মানে প্ৰথম শ্বটটো অ'কে হৈ গৈছে দেই প্ৰথম শ্বটটো এইফালে বহ মোৰ ওচৰত বহুৱাইছে অ'কে হ'ল নহয় বেলেগ শ্বটত লাইট চাইট দিয়ে মানে টাইম ল'ব তোক মই এটা কথা কওঁ আজি তই নামাত গ'লে অঁ ক শুনি আছোঁ তাৰপিছত তই মোক বেয়া পালি না পোৱা বেয়া নাপাবি মই যে তোক চৰ এটা মাৰিলোঁ এই চৰটো তই যদি ভাল ভাৱত ল নহয় তই গোটেই চেনেলবিলাক লৈ ল'বি আৰু যদি বেয়া ভাৱত লৈছ এইখনেই সেইখনেই ফাৰ্ষ্ট তই এই কথাটো গৈ ঘৰত চিন্তা কৰি কাইলৈ মোৰ ৰিজাল্টটো দি দিবি হ'ব দে ভাত খা ভাত হ'ল ভাতকেইটা খা এনেকৈ ক'লে গৈ পেলাই এতিয়া মোৰ সেই কথাটো লাগি ধৰিলে নহয় ইয়াত তাৰপিছতে শ্বট সেইদিনাখন হৈ গ'ল পিছদিনা আৰু আছিলে তাৰপিছতে দিলোঁ আহিলি এইফালে তই কালি কি ভাবিলি মই কৈছোঁ নহয় হেৰি চেনেলকেইটাকে লওঁ আৰু তই কি ভাৱত ল'লি ক মই কৈছোঁ মই এটা কথা কওঁ তোক তই বেয়া নাপাবি মই ভাল ভাৱতে লৈছোঁ কাৰণ যদিও তই মোৰ লোকেল গাৰ্জেন বা দাদা মানে ৰাখি পিন্ধোৱা দাদা আছিলে সি দেই ভাল ভাৱতে লৈছোঁ তই মোক মাৰ কাট মই এইটো লাইনত আহি আছোঁ এইটোৱে ছোৱালী দেখোন চুমা এটা খাওঁ এনেকৈ কৈ কপালত চুমা খাইছে সি সাৱটি থৈছে সেই যে এইটো আলিংগনটো সেইটো মানে সেইটো কামেই মানে মোক আজিলৈকে এইখিনি মানে সিয়ে পোৱাই দিলেহি নেকি বাইদেউ এনেই তাৰ আগতে এক্টিং কৰিছিলে নে মানে কিবা নাটক কিবা মঞ্চত কৰিছোঁ সেইটো কেমেৰা প্ৰথম ধাৰাবাহিকৰ প্ৰথম চিনেমা কাম মোৰ হেৰি ভৱেন শইকীয়া ছাৰৰ আছিলে আৱৰ্তন ইতিহাস সেই দুখন সেয়াও বহুত ঘটনা ছাৰেতো একদম টাইম মেইনটেইন কৰে তাৰপিছতে মাতিলে তেতিয়া ৰাজগড়ত আছিলে হেৰিটো তাৰপিছতে মাতিলে আপুনি আহিছে ছাৰে আপুনি বুলি কোৱাৰ লগে লগে মোৰ বুকুখনেই ৰাম ছাৰে মোক আপুনি বুলি কৈছে ইমান শ্ৰদ্ধা কৰোঁ ইমান চিনেমা চাওঁ মানুহজনৰ আৰু মই এখনো ভ্ৰাম্যমানৰ তেখেতৰ হেৰি শতাব্দী মই 7বাৰ চাইছোঁ হেৰিয়াত ভ্ৰাম্যমানত ছাৰ আপুনি মোক আপুনি বুলি নক'ব এনেকৈ কৈছোঁ মুখলৈ চাব পৰা নাই তাত হেৰি নহয় মোক অকণমান সহায় লাগিছিলে ভৱেন শইকীয়া ছাৰ সহায় বিচাৰিলে কেনেকুৱা লাগে আৰু কি কথা শুনিছোঁ মই ভুল শুনিছোঁ নেকি মানে মনটো মানে বেলেগত গৈ আছে আৰু ছাৰ মানে মাতেই নোলায় ছাৰ নহয় মই এখন চিনেমা কৰিবলৈ ওলাইছোঁ নহয় আৰ্টিষ্টখিনি নহ'লেতো মই কৰিব নোৱাৰোঁ সেইকাৰণে মই ভাবিছোঁ মাতিলোঁ সেইকাৰণে মোক অকণমান সহায় লাগে অকণমান অভিনয় কৰি দেখুৱাব লাগে মোক ছাৰ সহায়নো কি কৰিম আমি শিকিহে আছোঁ মই এনেকৈ মানে মাত নোলায় আৰু মোৰ মানে ভৱেন ছাৰ সন্মুখতনো কোনে কথা ক'ব আৰু তাৰপিছতে মই তেখেতৰ কেৰেক্টাৰটো আগতে জানে খুব টাইম টেবুল মই জানো ভৱেন ছাৰ ভ্ৰাম্যমানতে মই গম পাইছোঁ তোমাৰ ঘড়ীত 6টা বাজিলে মানে ছাৰৰ ঘড়ীটো 6টাই বাজিব এনেকুৱা তাৰমানে 5 মিনিটো ইফাল সিফাল নহয় তাৰো বহুত কথা আছে তাৰপিছতে এই ইয়াত ইতিহাসখনৰ পাঠশালাত হৈছিলে তাৰপাছতে মোক এখেতে ক'লে কিন্তু ভৱেন ছাৰ কিন্তু বিৰাট চিনচিয়াৰলি তুমি কাইলৈ যাবলৈ নাথাকিবা আজিয়ে তুমি পাঠশালাত গুচি যোৱা বস্তু হ'ব আগদিনাখনে গ'লোগৈ তাৰপৰা গৈ পেলাই বাহনত সোমালোঁ তাৰপিছত হেৰি চববিলাকক আৰু চাহ তাহ খুৱাইছে কাইলৈ মই ভাবিছোঁ কি পূৰা 6টা বজাত নাৰিকল ভাঙিম আমি ৰাতিপুৱা হ'ব ছাৰ আহিলোঁ ঘৰলৈ চাহ তাহ খাই মেলি কিমান টাইম দিলে এখেতে ক'লে মোৰ 6টাত
6টাত মানে তুমি হেৰি ওচৰতে আৰু ৰিক্সাখনত 5 টকা লয় তেতিয়া তুমি 15 মিনিটমান থাকোঁতে যাব লাগিব কিন্তু মই হ'ব আৰু শাহু আই মই যিগৰাকী পালোঁ এই 5টাতে জগাই দিলে মা তোমাৰ যে চিনেমা হেৰি আছে ন উঠা শাহু মোৰ মানে ইণ্টাৰেষ্টেড বিৰাট ভাল তাৰপিছতে উঠি গা পা ধুই পেলাই আৰু ওলাই আহিলোঁ চালোঁ ঘড়ীটোলৈ 5:15 হৈছে তাৰপিছতে চাইছোঁ কাপোৰ কানি পিন্ধিছোঁ ঠিক 6টালৈ 15 মিনিট থাকোঁতে মই আহিছোঁ আৰু আহিলা বৰ ভাল পালোঁ দেই বহা চাহ খোৱা এনেকৈ কৈছে তাৰ সেইদিনা দিনটো গ'ল মই নামটো নকওঁ যেতিয়া তাত গৈ সেইদিনা আৰম্ভ হ'ল আৰু শ্বুটিং তাৰপিছত আমাৰ ভাল এক্টৰ দেই নাম থকা এক্টৰ মই নামটো নকওঁ তেওঁ কাইলৈ হেৰি হ'ল কাইলৈ হেৰি আৰ্টিষ্টখিনি মাতিছোঁ 7:45 আৰ্টিষ্টখিনি মৰ্ণিঙত মাতি দিবা মইতো জানোৱেই গৈ পেলাই লাহেকৈ মানে মেকআপ ৰুমত দেৱী হাৱলদাৰ বুলি এজন কলিকতাৰ মেকআপ মেন ইমান ধুনীয়া নহয় মানুহজন ধুতি পিন্ধি আহে ইমান মই মানে শ্ৰদ্ধা লাগে আৰু মানে গৈ পেলাই আৰু কেমন আছো তোমাৰ নাম কি এনেকৈ বঙালীতে কয় মই কওঁ বহি আছোঁ আৰু তাৰ 7টালৈ 45 মাতিছে ন মই 7:30 গৈ সাজি বহি আছোঁ যিজন তেওঁ 7:45 8টা বাজিলে তেওঁ 15 মিনিট লেট তা আমিতো মেকআপ চেকআপ কৰিয়ে কষ্টিউম পিন্ধা নাই তাৰপিছত হেৰি নহয় আহিলা কেনেকৈ কয় ছাৰ আহিলোঁ নহয় কালি বা টাইমটো কিমান দিছিলোঁ মই পাহৰি থাকিলোঁ নহয় উল্টা তেওঁকে সুধিছোঁ ছাৰ তাকেইতো মই আকৌ সময়ত বিচাৰোঁ আৰ্টিষ্টখিনি দেই কাম থাকক নাথাকক মানে মোৰ চকুৰ আগতে মানে এই 7:45টো 7:45 হ'ব লাগে কাম হওক নহয় মোৰ চকুৰ আগত আৰ্টিষ্টখিনি লাগে মোৰ মানে একবাৰ ৰঙা চঙা পৰিছে চৰি ছাৰ নহয় কথাটোৱে কৈছোঁ আৰু পিছলৈ এইটো নকৰিলে ভাল পাম দেই বা মানে এই কিমান এই সৰু গ্ৰামাৰবোৰ আগৰ পৰাই কিমান ষ্ট্ৰিক্ট কৰিব লাগে ন তেতিয়া আপুনি ইমান অভিজ্ঞ ইমান ধুনীয়া বাপৰে মানুহৰ লগত কাম কৰিছে ভৱেন্দ্ৰ দা তেওঁলোকক আমি নাপালোৱেই শুনোহে অঞ্জন কলিতাহঁতে কয় যে তেখেত বিৰাট পাঞ্চুৱেল পূৰা এনেকুৱা তেওঁৱে শিকায় তেওঁ যেতিয়া লাষ্টত আমাৰ কেম্পফেয়াৰ হৈছে তেওঁৱে শিকাইছে আৰ্টিষ্টখিনিক মই দুটামান কথা ক'বলৈ আছে টাইমটো আমাৰ শিল্পীসকলে মেইনটেইন কৰিব পাৰিলে ভাল দেই বা এনেকৈ কয় নহয় লাষ্টত দেইবা বুলি তাৰপিছত তেতিয়া মই ভাবিছোঁ মানে টাইমটো হওক নহওক কাম হওক নহওক তুমি 6টাত মাতিছা 6টালৈ 5 মিনিটমান থাকোঁতে মই যদি তোমাক চেহাটো দেখাওঁ তুমি মোক কি কৰিবা মোৰ মানে সেইটো চেলেঞ্জ আৰু ঈশ্বৰৰ কোৱাত মানে মই তেতিয়ালৈকে এই মেইনটেইনটো কৰোঁ আৰু বাইদেউ আপোনাৰ ইমনখন কৰি কেনে লাগিছে ইমনখন মই নিজৰ পৰিয়ালৰ নিচিনাকৈ কৰিছোঁ পাত্তাই নাপালোঁ শ্বুট কৰিছিলে এখন আপোনালোকে আমি বহুত জেগাত তাৰমানে বহুত জেগাত নহয় গণিব পৰাই বৰমা তাৰপিছত দুধনৈ আৰু এটা ডাঙৰ কথা কি একদম ফ্ৰেছ লোকেশ্যন এটাত শ্বুট কৰিছোঁ গানটো জুবিনদাৰ সেইটো এতিয়ালৈকে এক্সপ'জ হোৱা নাই এই কি গোৱালপাৰা নহয় আপোনাৰ এইটো গাৰো হিলছ সেইটো লোকেশ্যন একদম কোনেও শ্বুট কৰা বা টুৰিষ্টবিলাকে গৈছে হোম ভিডিঅ' কৰিছে কিবা কৰিছে কিন্তু আমি প্ৰথম শ্বুট কৰিছোঁ ফিল্ম খালি তাতে ড্ৰোন অকণমান প্ৰব্লেম আছে ড্ৰোন শ্বট ল'ব নোৱাৰি বাট লোকেশ্যনছ কোনটো গান বাৰু এই জুবিনদাৰ গানটো চকু মুদি জপিয়াম হেৰি আছে ন মুনমি আৰু আমাৰ হেৰি অৰ্ণবায়ন আছে গাৰো হিলছ ইমানখন আমাৰ কি হ'ল মানে যেতিয়া মাতে তেতিয়া মই বিপুল গগৈৰ লগত আগতে কাম কৰিছোঁ হালধীয়া চৰাই বা আধান খাইখন যেতিয়া মানে হেৰি হৈছিলে বিপুল চন্দ্ৰ দাস তেওঁৱে কৈছিলে সেইখন প্ৰাইজো পাইছে বাৰু সেইখন কৰিছিলোঁ ধাৰাবাহিকখন তাৰপিছতে তেওঁ নিমন্ত্ৰণ কৰি তেওঁ এনেকুৱা মই হ'ব চাই লওঁ মই এনেকৈ ক'লোঁ তাক গৈ পেলাই যেতিয়া আৰ্টিষ্টখিনি গোট খাইছে তাৰপিছতে চালোঁ মানে আৰু যেতিয়া কাম আৰম্ভ হৈছে মানে এওঁ যেতিয়া মানে হেডলাইন এটা আছে এইটো এতিয়া কম জানো কৈ দিয়ক ইয়াত ক'ব পাৰি ইয়াত ক'বহে লাগে মানে শ্বটটো খুব ধুনীয়া হৈছে তাৰমানে এবাৰতে হৈ গৈছে শ্বটটো আৰু এনেও লৈয়ে থয় বাৰু 2-3বাৰ লৈয়ে থয় নালাগে হেডলাইন এটা আছে মানে 2টা শব্দ আৰু সেইটো ক'ব আৰু সেইটো ক'লে মানে একদম পাৰফেক্ট একদম গম পাই যাওঁ যে শ্বুটিং কেনেকৈ গ'ল গমেই নাপালোঁ
কিন্তু আমাৰ কি হ'ল ডেটছখিনি নোপোৱাৰ কাৰণে অলপ লেট হ'ল আদাৰৱাইজ আৰু আগত ওলালেহেঁতেন কিমান দিন হ'ল টোটেল মানে হেৰিটো টোটেল তোমাৰ মানে এতিয়া সিদ্ধাৰ্থ শৰ্মাৰ ডেট নাথাকে ভেৰি বিজি বা অমুক কেতিয়াবা বায়ৰো নাথাকে আমি চব মিলাই আমাৰ কিমান 40-50 দিনমান হ'ল তেনেকুৱাই হ'ল মানে চিনেমাখন 23ত শ্বুট কৰা 23ত মানে 21ত মুহূৰ্ত হৈছিলে আমাৰ ডিচেম্বৰ 21ত মুহূৰ্ত হৈছিলে আমাৰ খতম হৈছে তোমাৰ মে'ত খতম হৈছে 21ৰ না 21 ডিচেম্বৰ মিনছ 24 23ৰ পৰা ষ্টাৰ্ট 24ত নহয় 2021ত ষ্টাৰ্ট তেতিয়া নাই 2023 21 তাৰিখে মুহূৰ্ত 21ত দেখোন হেৰিয়ে চলি আছে 21 মই 2021 পালোগে বহুত দিন ৰখিলে তেতিয়া এনে আমি পৰিয়ালটো মানে কি হ'ল খুবেই ভাল লাগিলে মানে এটা পৰিয়ালৰ নিচিনাকৈ আমি কাম কৰিলোঁ সেইটো দেখা পায় কিন্তু চিনেমাখনত একদম মানে এটা পৰিয়ালৰ নিচিনাকৈ কাম কৰিলোঁ বহি থাকোঁ কোনোবাই কিবা কথা পাতিছে কোনোবাই কিবা মানে ফ্ৰী আৰু বোলে মই আৰু তাত এটা কথা কি ছিনিয়ৰ বোলে তেওঁ ছিনিয়ৰ তেওঁ জুনিয়ৰ সেইটো কথা নাই মইতো কাকো একোৱে হেৰি নকৰোঁ চবকে লৈ থাকোঁ 7:45 মিনিটত আমাৰ মিটিং বহে ধুনীয়া এখন মিটিং বহে সদায় ৰাতিপুৱা সময়ত নহয় ৰাতি পেকআপৰ পিছত কোনে কি কৰিলে মাজত একদম দপদপি বহুত দৰকাৰী হৈ যায় না যেতিয়া চব একেলগে বৰ দৰকাৰী বিৰাট দৰকাৰী নেক্সট দিনাখন বৰ ইজি হৈ যায় ভাল লাগে তুমি পটককৈ কথা মই আপোনাক খঙৰ পৰা মই আঁতৰিবই পৰা নাই বাইদেউ তুমি ৰঙা টাপুখন চাইছা নাই ৰঙা টাপু নাইছো মই মিছ কৰিলা বাইদেউক পাচি এটা দি দিলে এতিয়া ফালি দিব মানে বাইদেউ গালি খোপনিও ডাইলগখিনি মনত আছেনে ডাইলগখিনি তেতিয়া দিছিল আৰু চালোঁ বেলেগ লেভেলৰ অসমীয়া ঐতিহাসিক পুৰণি যিমান গালি আছে চব দিছে তেওঁ গাঁৱলীয়া গালি আৰু আগতে আমাৰ মাহঁতে মানে কয় আৰু পাচি লুটোৱা স্বভাৱ এটা থাকে মানুহে যেতিয়া কাজিয়া লাগি থাকে পাচিটো যদি এনেকে লুটিয়াই থৈ যায় মানে টু বি কণ্টিনিউড আকৌ পিছদিনা আকৌ এনেকে কৰিব আকৌ কাজিয়া ষ্টাৰ্ট কৰে সেইখন চোৱা হ'লে গম পালাহেঁতেন আমি দুইজনে কাজিয়া লাগি আছো আপোনাৰ এগেইনষ্টত কোন আছিলে সেইটো চিনেমা হেৰি পুণ্যদা বিশ্বনাথ চাৰিআলি বৰ বঢ়িয়া এক্টৰ তেওঁ বাইদেউ আমাৰখনতো গালি পাইছে পাৰিছে ন অকণমান দিয়কচোন ইয়াকে দিয়ক আপোনাৰ প্ৰথম প্ৰশ্ন প্ৰথমতে তাতো আছিলে এটা ঐ জহনি যোৱা মই ক'ত লুকাই আছো সেই জেগাকণ নাম তইহে ক'ব পাৰিলি এতিয়া তাৰমানে মই এটা জেগাত লুকাই আছো এইটো মদ খাই গৈছে এনেকৈ কৈছে তই দেখোন আমুক জেগাত কি কৰিলি বাল্টি লৈ লুকাই কি কৰি জহনি যোৱা মই য'ত লুকাইছো জেগাকণৰ নাম লৈহে তই মই ক'ব পাৰিলি ইটো মদ খাই একদম টং হৈ গৈছে তাৰমানে এইটো মানে যেতিয়া আমি ৰঙা টাপুখনত কৈছোঁ দুইজনে কাজিয়া লাগি আছোঁ মোক বিচাৰি ল'ৰা এটা আহিছে ইতিমধ্যে আকৌ পাচিটো আনি পেলাই ঢাকি থৈছোঁ তাৰমানে দুইজনীৰ মাজত ঢাকি থৈ পেলাই কিয় আহিলা ন হেৰি খুৰী আমুক তামুক হ'ব দিয়া মই কৈ দিম দেই গৈ পাচিটো ৰঙা আপোনাৰ মুখত গালিকেইটা শুনি ভাল লাগে সেই চিনটোত হলৰ মানুহে ক্লেপ দিছে মানে প্ৰথম মই দেখিছোঁ গালি পৰাৰ কাৰণে মানুহে ভাল পাইছে আৰু এইটো ওৱান ৱে নহয় বথ ৱে ইপিনে যিমান গুলি চলাইছে ইপিনৰ পৰা সমানে আহে নহয় কি আৰু মেখেলা দাগি লৈছে আৰু একদম মানে দিন ইয়াতে বোৱাৰীয়েকৰ কাৰণে খাটৰ তলতো লুকাইছে বাইদেউ বোৱাৰীকৰ ভয় নেকি হয় কিন্তু গালি পাৰে কিন্তু চফ্ট মানে স্নিগ্ধা গগৈৰ কেৰেক্টাৰটো বহুত ৰাফ হয় বহুত এগ্ৰেছিভ বিৰাট ধুনীয়া কৰিছে তাই কিন্তু ভিতৰত যিটো চফ্ট স্নিগ্ধা এনেকৈ গৈ আছে কিন্তু হেৰিও গ্ৰাফটো মানে ছেকেণ্ড হাফৰ পৰা ছবিখনত স্নিগ্ধাৰ যিটো ৰূপ যিটো তাইৰ ছেক্ৰিফাইচ সেইখিনি দেখা পাব একচুৱেলি বহুত ভাল এক্টৰ হয় মই বহুত বৰ ভাল ছোৱালী দেই বহুত ভালো হয় বহুত ভাল ছোৱালী মুনমি অলছ' ভেৰি নাইচ মুনমি যিটো চফ্ট মুনমি মই সোধে মুনমিৰ সেইটো কি মানে কেৰেক্টাৰ চফ্ট কেৰেক্টাৰ এটা ৰোমান্টিক গাৰ্লছ চফ্ট মুনমি দুজন বয়ফ্ৰেণ্ড নেকি ডেফিনেটলি য়েছ দুজন অৰ্ণৱ আৰু হেৰি সিদ্ধান্ত সিদ্ধান্তকো দেখিলো দুটা যৌৱনে আমনি কৰিয়ে আছে তোমাৰ আৰু চবতছে আমাৰ মেইন খুঁটাটো হৈছে কেৰেক্টাৰটো দেৱজিৎ মজুমদাৰৰ দেৱজিৎ দা আছে দেৱজিৎ মজুমদাৰ পোষ্টাৰটো দেখিছো পাহৰি গৈছো চৰি ৰাজদীপ দত্ত কেৰেক্টাৰটো খুব ভাল কৰিছে দাদাই ভাল কৰিছে ফালি দিছে মানে গোটেইখিনিয়ে ভাল কৰিছে চবেই ভাল লৈছে আপুনি কোনে বেয়া কৰিব মানে এইখিনি এটলিষ্ট চবে বহুত কষ্ট কৰিছে
ইভেন মোক ধুনীয়াকৈ লৈ গৈছে চব চিনেমাটোগ্ৰাফি কোনে কৰিলে চিন্ময় ৰাভা নিউ ল'ৰা মোৰ মুভিজ চুভিজত মানে মিউজিক ভিডিঅ' চিডিঅ' কৰিছে আগতে সৰু ল'ৰা কিন্তু চিন্ময় নতুন যেন নালাগে ইমান ধুনীয়া কাম কৰিছে সি ফাষ্ট হয় বহুত বিৰাট ফাষ্ট সৰু ঘুটুং মুটুং কিন্তু ল'ৰাটোক দেখিলে গম পোৱা নাই যে এইটো যে কেমেৰামেন সেই খুদ জলকীয়াটো তুমি দুটা খাব নোৱাৰা একদম পেট পুৰি যাব কিন্তু সেই খুদ জলকীয়া মই সিদিনাখন কৈছোৱেই খুদ জলকীয়াটো বিৰাট ঘুটুং মুটুং কিন্তু ইমান ধুনীয়া কাম কৰিছে নহয় মই তাৰ লগত আগতে গান এটা কৰিছিলোঁ সেই গানটোতো সি বৰ ধুনীয়া কাম কৰিছে তাৰপিছতে চিনেমাখন তাৰ লগত কেমেৰা আমাৰ হেৰি এৰি এলেক্সা 9 এৰি এলেক্সা নহয় চৰি আমাৰ 9টো ওলাইছে যে লেটেষ্ট ভাৰ্চন তোমাৰ FX3 এটা আছে FX6 আছে ছনীৰ এইটো 9টো আমাৰ 9 দি শ্বুট কৰিছোঁ আৰু আমাৰ ইণ্টাৰেষ্টিং কথা হ'ল এডিটৰজন খুব ভাল এডিট কৰিছে অসীম শৰ্মা তাৰ নাম ল'বই লাগিব মই প্ৰতিটো পাহৰি যাওঁ তাৰ নাম ল'বলৈ ইভেন কালি একদম টোপনি ক্ষতি কৰি আজিৰ দিনটো চেঞ্চৰ হ'ল ছবিখন গম পাইছোঁ আপোনাক দেখি গম পাই গৈছে যে বহুত দূৰা দূৰি আৰু হয় চিনেমা স্পেচিয়েলি ডাইৰেক্টৰ প্ৰডিউচাৰ তেওঁলোকৰ টোপনি নাইকিয়া হয় মোৰ ইভেন এতিয়াও মানে টোপনি জ্বালাই হৈ আছে এৰি এলেক্সা ওলাই গ'ল এৰি এলেক্সা আৰু অসীমেও মানে মুখৰ আগত ক'ব নাপায় আৰু মানে আগতে কওক ক'লোৱেই আৰু ভাল কাম কৰিছে আৰু কামখিনি কৰি মই অন্তত তাৰ লগত কামখিনি কৰি মই ভাল পাইছোঁ আৰু আমাৰ আশীৰ্বাদ সদায় থাকিলে নতুন ল'ৰা নতুন বুলিয়ে ক'ব পাৰি ডাইৰেক্টৰ হিচাপে নতুন চামত যিখিনি ওলাইছে নহয় ল'ৰা হওক ছোৱালী হওক বিৰাট ভাল মই মানে আমাৰ বহুত বছৰ হ'লতো সেই আগৰখিনিও ভাল আছিলে বেয়া বুলি নকওঁ কিন্তু নতুনত যিখিনি ওলাইছে নহয় মানে টুকুৰ মাৰিব নোৱাৰা তুমি মই সদায় ভাবোঁ নতুনখিনি ওলাই আহক এতিয়া ইমান ধুনীয়া কাম কৰিছে আচলতে কি অসীমে যিটো বস্তু আৰ্টিষ্টৰ লগত হেৰি কৰি লয় সি অসীমে বাইদেউ এইটো কৰিম আপুনি এইটো কৰিব নে হয় চিন্তা নকৰিবা তুমি এইটো মানে পাৰিবনে বুলি নকয় আৰু বাইদেউ এইটো কৰিম এইটো হৈ যাব হ'ব ডিছকাশ্যনটো হ'লে সদায় বুজা পৰাত চলি যায় কোৰিঅ'গ্ৰাফি মানে গান চান কৰি কৰি এটা সৰুকৈ অভিজ্ঞতা এটা হৈছে সেইকাৰণে আৰু আৰ্টিষ্টৰ লগত সেই ইনভলভমেণ্টটো হৈ যায় আৰু ৰাইজ আশীৰ্বাদ দিব কিন্তু দেই প্ৰথম পৰিচালনা এইখন আগতে কৰিছোঁ যদি প্লিজ আহিব হললৈ কোনটো আপোনাৰ কাৰণে ফিল্ম ডিৰেকশ্যন নে কোৰিঅ'গ্ৰাফি গান কোৰিঅ'গ্ৰাফি মানে ডাইৰেকশ্যনেই হয় তুমি গম পাইছোঁ তথাপি নতুন এটা টেষ্ট পাইছোঁ এইটো ভাল লাগিছে এতিয়া মোৰ কামটোৱে ডিপেণ্ড কৰিব কালিলৈকে যদি হলত মানুহ আহি ভাল পায় ছবিখন তে নেক্সট কাম পাম সেইটোৱে আশা নিশ্চয় আহিব কিয় নাহিব এতিয়া মিউচুৱেল এছপেক্টটো মানে দেখা পোৱা গৈছে যেনেকৈ বাইদেউ কৈছিলে একদম ষ্টাৰ্টিঙত ভূপেন ছাৰৰ কথা মাজতে অকণমান নাইকিয়া হৈছিলে নিচিনা লাগে মোৰ অলপ মদগৰ্বী টাইপ লাগিছিলে মানে ডাইৰেক্টৰ কিছুমান মই যেনেকৈ কওঁ তেনেকৈ কৰিব লাগিব এতিয়া আকৌ মানে সেই বস্তুটো মিউচুৱেল যিটো সেইটো যদি ভাবিছিলে যদি কোনোবাই কৰিছে আপুনি পাইছিলে নে সেইটো বস্তু কাৰণে চাগে বহুত ৰখিও গৈছিলে আমাৰ চিনেমা যদি হৈছে বাইদেউ সুধিছো যে মানে তেনেকুৱা ডাইৰেক্টৰ পাইছিলে নি মাজৰ কিন্তু মই গুৰুত্ব নিদিওঁ এই কৰ তই এই মোক দেখুৱাই মানে বাইদেউ বুলি বা প্ৰতিভা কওঁ বাইদেউ কওঁ তোমাৰ মনৰ কথা এইটো তুমি দিলে দিব পৰা সন্মান নিদিলেও নাই মোৰ আপত্তি নাই মই প্ৰতিভা সদায় প্ৰতিভাই হেৰি কৰ কিবা এটাত ললিয়াই দে আহিলে মাতিছিলোঁ নহয় এনেকৈ কয় তাৰমানে এনেকুৱা ডাইৰেক্টৰ মই পাইছোঁ কিন্তু মই দেখিছোঁৱেই তুমি ইংগিতেৰে কৈ আছা মোকে দেখুৱাইছা তোমাৰ কাষত মই বহি আছোঁ তুমি এনেকৈ দিলে মই মোক কৈছা বুলি গম নাপাওঁ পাইছোঁ মই কিন্তু মই গুৰুত্ব নিদিওঁ তুমি তোমাৰ জেগাত আছা মই মোৰ জেগাত আছোঁ তুমি যিটো বস্তু দিছা সেইটো মই ভালকৈ যাতে ৰাইজক কৰিব পাৰোঁ সেইটোৱে মোক লাগে আৰু এটা এইখন চিনেমাত এটা দুখ থাকিলে কি মই কওঁ নহয় দুখটো বাগৰুং বা বুঢ়ী এজনী উলিয়াব পাৰিলেহেঁতেন নাচত কিন্তু আপুনি হেৰি চিনেমাখন মানে ইয়াক কিয় কাষ্ট নকৰিলে তাৰমানে কি ক'লে দেখোন নহয় তাৰমানে মই এটা বিশ্বাস মানে ৰাখা আজি তাৰ এইটো ষ্টৰীত অহা নাই মোৰ বেলেগ ষ্টৰীত তাৰমানে তাতে বেলেগক আপুনি আগতে কৰিছিলোঁ মানে ৰিক্সাৱালা আৰু দ্বিতীয়তে কি হয় এই তোমাৰ অজয় দেৱগানৰ জেগাত ছলমান খানকতো ল'ব নোৱাৰি ধেমালিকে সুধিছো দেই বেছি চিৰিয়াছ হৈ গৈছে ইয়াৰ সোধা ৰিজনটো বেলেগ ই মানে কেনেবাকে মৰুলেও কিবা পেচেঞ্জাৰটো ময়ে বনি যাওঁ ইমান দূৰে মানে হেৰি আছে এইটো ড্ৰিম প্ৰজেক্টে হয় চাগে
এইখন ছাকচেছ হ'লে ছেপ্টেম্বৰত আৰম্ভ কৰি দিম ছেপ্টেম্বৰ দাদা কিন্তু জানুৱাৰীত ৰিলিজ কৰিম দাদা ছেপ্টেম্বৰত মই নাই তুমি নাই নেকি ছেপ্টেম্বৰ আগষ্ট নাই ক'ত আছা ছেপ্টেম্বৰ অক্টোবৰ নাই ক'ৰবাত পৰহিলে চিনেমা এখনৰ ডেটটো একজেক্টলি মই কৈ দিব পাৰিম অ'কে নতুন ছবি এখন কৰিছা যি কৈ দিওঁ ৰবিদা মই আৰু দিগন্ত হাজৰিকা তিনিটা হয় আৰু সেইখনৰ শ্বুট 30% অসম বাকী থাইলেণ্ড ৱাও গ্ৰেট অলপ এতিয়া ৰুদ্ৰ আহি আছে হয় ৰুদ্ৰ আহি আছে ৰবিটো খুব ভাল মানে এজন এক্টৰ ইভেন মোৰ ভাল ফ্ৰেণ্ড আমি এবাৰ আগতে ডান্সো কৰিছিলোঁ বহুত আগৰ কথা এতিয়া ছুপাৰ ষ্টাৰ বহুত ভাল ল'ৰা দেই আৰু খুব ভাল কাম কৰে সেইকাৰণে ৰাইজ ভাল কৰিছে এক্টৰ এটা ইভেন প্ৰিমিয়াৰত মাতিম চাগে আমাৰ ছবিত আহিব ৰাতিছ মাতিম আৰু হোপফুলি চব হওক আপোনাৰখনো কৰিব পাৰোঁ ডেফিনেটলি হ'ব কৰিবি খালি ছাকচেছ এইবাৰ হ'ব লাগে সেইটোৱে হ'ব কিন্তু পজিটিভ থাকক কিয় নহ'ব সেই যোগেদি আৰু অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ আহক 25 তাৰিখে ৰাইজ এইফালে আছে আপোনালোকে কিবা ক'বলৈ বিচাৰে আৰু মাইক্ৰফোনটো অকণমান চলে এটা কথা ইমন চিনেমাখন সৰুৰ পৰা একদম বৃদ্ধলৈকে সকলোৱে চাব পাৰে এখন চিনেমা কিবা এটা মানে সোৱাদ লৈহে হলৰ পৰা ওলাব পাৰিব আৰু এখন বৰ সুন্দৰ চিনেমা সেয়েহে আপোনালোকক কৈছোঁ আপোনালোকে আহক চিনেমাখন চাওক মনোৰঞ্জন পাব আপোনালোকে মানে ৱেষ্ট নাযায় পইচাটো আৰু এটা কথা দিছোঁ প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকে মানে কোনো মানে হেৰি নাই শ্ল' নাপায় যিমান পাৰোঁ আপোনালোকক গ্ৰহণযোগ্য হিচাপে এডিটিং কৰা হৈছে ফাষ্ট কৰা হৈছে আৰু গানবিলাকো কৰিঅ'গ্ৰাফি কৰিছোঁ যথেষ্ট চেষ্টা কৰিছোঁ আপোনালোকক আমোদ দিবৰ কাৰণে যদিও প্ৰথম পৰিচালনা মোৰ আহক ৰাইজ আশীৰ্বাদ কৰক যিহেতুকে অসমত এতিয়া জোৱাৰ আহিছে অসমীয়া ছবিৰ ভাল হৈ গ'ল ৰিচেণ্টলি হিট হৈছে চববোৰ এতিয়া আহি আছে ভাল ভাল ছবি আমাৰখনো এনেকৈ ওলাই যাওক আপোনালোকৰ আশীৰ্বাদ লাগিব প্লিজ থেংক ইউ ছাৰ ইমন চিনেমাখনৰ পৰা মানে চালে মানে কিবা এটা লৈ পেলাইহে আপোনালোক হলৰ পৰা ওলাব পাৰিব কিবা এটা মিঠা হওক কিবা এটা তিতা হওক কিবা এটা লৈহে আপোনালোকে তাৰ কাৰণে আপোনালোকে ইমন চিনেমা চাবই লাগিব আৰু আপোনালোকৰ আশীৰ্বাদ মৰমৰ কাৰণেতো আজিকালি চিনেমাবিলাক ইমান ওলাইছে সেয়েহে আপোনালোকৰ মৰম আশীৰ্বাদ আমাক সদায় লাগিব হাউ চুইট সদায় আহিব আৰু আমাৰ 5 আগষ্টত জুলাই আৰু মাজতে মানে কি হৈছিল এনেকুৱাও কিছুমান ইনচিডেণ্ট হৈছে আমাৰ ছবিখনৰ লগত যে এখন বিগ চাউথ ইণ্ডিয়ান মুভি আহি আছে সেইখন আহি আছে এইটো ডেটত তোমালোকে ৰিলিজ কৰিব নালাগে পুষ্পাটো পিছত আহি আছে সেইখন ডিচেম্বৰ কৰিলে ন আগতে 5 ছেপ্টেম্বৰ কলকি আহি আছে কলকিখন আহি আছে তো মই ভাবিলোঁ যে কি হ'ব একো নহ'ব আমাৰ অসমীয়া ৰাইজে অসমীয়া ছবি চাব সেইখনো চাব ডেফিনেটলি কাৰণ এই ডেটটো মিছ কৰিব বিচৰা নাই কাৰণ গতানুগতিকভাৱে আহি আছে ছবিবোৰ আৰু যদি বহুত পিছুৱাই দিওঁ এই বস্তুৰ ৰসটো নাথাকে সেইটো কাৰণে এইটো ৰিস্ক লৈ ডেটটো লৈছোঁ আৰু নাই ৰিস্ক হে হৈ যাব মোৰ ডাইৰেক্ট নহয় স্কেম নাদিয়ে গম পাইছোঁ সপৰিয়ালে ওলাই আহক আৰু চিনেমাখন চাওক একদম চবেই আহিব ফেমিলি মুভি হয় গতিকে আপোনালোকে সপৰিয়ালে আহি 5 জুলাই দিনা 5 জুলাইৰ পৰা যিমান মৰম দিয়ে সিমানে দীঘলীয়া বাট চাব ছবিখনে থেংক ইউ সেয়াই বহুত বহুত ধন্যবাদ প্ৰতিভা থেংক ইউ বহুত ভাল লাগিলে বহুত কথা পাতিব আছিলে মে বি নেক্সট টাইম আমি আকৌ বেলেগ বেলেগকৈ বহিম কাৰণ আপোনাৰ এক্সপিৰিয়েঞ্চখিনি পতাই নহ'ল আপোনাৰ লাইফৰ বহুতখিনি ঘটনা মই শুনিছোঁ যাদু ছবি নহয় আপোনালোকে মাজতে আহিব লাগিব আমি সেইটো বেলেগে আজি ইমনৰ প্ৰমোশ্যন আছিলে চ' সেইকাৰণে মানে অলপ ট্ৰেকৰ পৰা বেছি বাঢ়ি যাব নিবিচাৰিলোঁ থেংক ইউ মোৰ বাইদেউৰ লগত বহুত কথা পাতিবলৈ আছে মানে বহুত আপুনিতো গোটেই অসমীয়া ইণ্ডাষ্ট্ৰিটো দেখিছে বুলি ক'ব পাৰি এতিয়া বহুত কথা মানে আমাৰ অডিয়েঞ্চেও গম পাব আপোনালোকৰ থ্ৰুৱেদি সোনকালে লগ পাম আকৌ একদম বহুত বহুত শুভেচ্ছা থাকিল ইমনৰ কাৰণে ইমন ছুপাৰহিট হওক চবে চাওক থেংক ইউ ছ' মাছ ৰাইজ 5 জুলাই মনত ৰাখিব তেতিয়াৰ পৰা আপোনালোকে যিমান দিনলৈকে মৰম দিব সিমান দিন আগুৱাই যাব সদায় কওঁ প্ৰত্যেকখন চিনেমা ৰিলিজ হোৱাৰ আগত এটা কথাই কওঁ আজিও কৈলোঁ যে ফ্ৰাইডে ছেটাৰডে ছানডে এই 3 দিন বহুত মোৰ গুৰুত্বপূৰ্ণ প্লিজ সেই 3 দিন চাব তেতিয়াহে গ্ৰাফটো উঠিব থেংক ইউ নমস্কাৰ That's all. Thank you.